এজন মানুহ কেতিয়াও ড্ৰিম অবিহনে সফল হ'ব নোৱাৰে। এজন ব্যক্তি যদি সফল হ'ব বিচাৰে ফাৰ্ষ্ট অফ অল তেওঁৰ কি লাগিব? সপোন লাগিব, পাৱাৰফুল ড্ৰিম লাগিব। আৰু এনেকুৱা ড্ৰিম লাগিব খাওঁতে উঠোতে বহোতে যিকোনো কাম কৰোঁতে, যিকোনো জেগাত বাছত যাওঁতে, গাড়ী চলাওঁতে, ভাত খাব যাওঁতে এনি টাইম আপুনি আপোনাৰ ড্ৰিমটো আপুনি ৰিয়েলাইজেশ্যন কৰা দৰকাৰ। আপুনি উঠাতেও বিশ্ৰাম কৰা বা ৰাতি শুৱাতেও এই ড্ৰিমটো আপুনি ভাবি হ'ব লাগিব। মই যোৱা ৰাতি 1টা বজাত শুইছো, তেতিয়াই ভাবিছো যে 4:30 উঠিম, এলাৰ্ম দিয়া নাই, এলাৰ্ম দিয়া নাই। আৰু সেনেকুৱা একদম একুৰেট টাইম 4টা বজাত আধা ঘণ্টা আগতে সাৰ পাইছো। যিটো ভাবা যায়, যিটো ভাবি আপুনি হ'ব, ৰাতিপুৱা সেই বস্তুটো পাব। আমাৰ এইজন ছাৰে কৈছে টোপনি পৰা সাৰ পায়, মোবাইলটো কৈ আছে। ৰাতি ভাবিয়ে হওঁ যে মোবাইলটো আমাৰ কাষত থাকিব লাগিব, মোবাইল যাতে দূৰত নাযায়। সেই বস্তুটো আহি যায় ৰাতিপুৱা। চ' নেচাৰ, ত' আপোনাৰ নেচাৰটো এনেকুৱাভাৱে আমি বনাব লাগিব, আপুনি বনাব লাগিব যে আপুনি ৰাতি যিটো ভাবি হ'ব আৰু ভাবি শুব আৰু ৰাতিপুৱা সেইটো আপোনাৰ মনত কৰিব আৰু সেইটো কৰিব মন যাব। চ' সেইকাৰণে আপোনাক ক'ব বিচাৰিছো মই, আপোনাৰ ড্ৰিমটো আপুনি আগতে ছেট কৰা দৰকাৰ। যে আপোনাৰ জীৱনত আপুনি ড্ৰিম বনাওক, কি আপুনি পাব বিচাৰে, কিমান দিনত পাব বিচাৰে, সেই বস্তুটো আপুনি ডাইৰেক্ট আপুনি লিখা দৰকাৰ। যেতিয়ালৈকে ডাইৰেক্ট নিলিখিব তেতিয়ালৈকে সেই বস্তুটো আপুনি নাপাব। আৰু সেই ড্ৰিমটো আপুনি দিনত কমচে কম 2-3 বাৰ ডাইৰেক্টটো ওলাব লাগে, ওলাই চাব লাগে আপোনাৰ ড্ৰিমটো কি। যদি গাড়ী যদি আপোনাৰ টুৰ যদি মাহত 1 লাখ টকা ইনকাম, আপুনি চাব লাগিব। এইটো চাব লাগিব, কাৰণ নিজে আপোনাৰ ব্ৰেইনত এইটো আনিব লাগিব।